Okay, then here পাছৰ question 13 টো দিয়া আছে 13 টো কি দিয়া আছে আমাৰ 13 দিয়া আছে যে a - 2x square ও polynomial দিছেচোন polynomial আগফালে p of x বা q of x লগাব লাগিব a - 2x square plus 3x minus 5 is a quadratic polynomial. Okay, খুদিছে a number option a any real number খুদিছে a any real number a যিকোনো real number যিকোনো বাস্তৱ সংখ্যা b to খুদিছে a not equal to 2 c to কৈছে a any non zero number মানে যিকোনো শূন্য বাহিৰে যিকোনো নাম্বাৰ হ'ব পাৰে non zero number হ'ব পাৰে a জাগাত তাৰপিছত d to কোৱা আছে a is equal to 2 আমাৰ মনত আছে নে আমাৰ যে এই যে এটো আছিল যে ax square plus bx plus c এটো হৈছে আমাৰ quadratic general polynomial question টো তো কথাটো হলতে ঘটনাটো হল এটো quadratic polynomial general form টো ইয়াৰ সাইডত মই লিখিছিলো a not equal to 0 বুলি হয়নে এই ঘটনাটো হল a not equal to 0 লিখাৰ কাৰণটো কি কাৰণ x square আগত a লাগি আছে তো a x square আগত g লাগি নাথাকক ইয়াত যদি মই কালি বলে k বুলি লিখি দিও তো ইয়াত k not equal to 0 লিখিব লাগিব ইয়াত চাওঁচোন x square আগত কি লাগি আছে a - 2 লখাই আছে আমি obviously লিখিব লাগিব যে a - 2 not equal to 0 x square আগত g টো লখাই থাকে সৰু হক ডাঙৰ হক যেনেকুৱা হক মুঠতে not equal to 0 লিখিব লাগিব -2 টো হিফালে গুছি গলে নরমাল ইকুয়াল চিহ্ন হিচাপে কাম কৰিব -2 টো হিফালে গুছি গলে কি হ'ব a not equal to 2 आंसर डी हाजिर केले চাওঁচোন বাই চান্স যদি a এর জায়গা 2 বহাই দিও 2 - 2 0 আন্ডা ওলাই যাব 0 * x * 0 হৈ যাব নাইকিয়া হৈ যাব 3x - 5 থাকি যাব দ্যাট মিন্স a টু কেতিয়াও বেলেগ জি হৈ যাওক টুতকে ডাঙৰ নাম্বাৰ হওক টুতকে সৰু নাম্বাৰ হওক কেস নাই লাগিলে 0 হৈ যাওক কিন্তু a টু জায়গাত কেতিয়াও 2 বহাব নোৱাৰো কাৰণ 2 বহাই দিলে 2 - 2 0 ওলাই যাব এটো নাইকিয়া হৈ যাব so a cannot be equal to 2 b answer টো কারেক্ট